নমস্কাৰ, আপুনি চাই আছে জাগৰণ লাইভ 18। অসমত ক্ৰমাৎ বৃদ্ধি পাই থকা হাতী মানুহৰ সংঘাত হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত বিধায়ক, বন বিভাগৰ বিষয়ববীয়া আৰু বন্যপ্ৰাণী বিশেষজ্ঞসকলক একেলগে বহুৱাই স্থায়ী সমাধান বিচাৰিবলৈ সিদ্ধান্ত লোৱা হয়। চৰকাৰৰ লক্ষ্য হৈছে একেদৰে মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাৰ লগতে বনৰীয়া হাতীৰ সংৰক্ষণ নিশ্চিত কৰা। বিজ্ঞানভিত্তিক পৰিকল্পনা, হাতীৰ চলাচলৰ পথ সংৰক্ষণ আৰু স্থানীয় জনসাধাৰণৰ সহযোগিতাই এই সমস্যা সমাধানত মুখ্য ভূমিকা পালন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰীয়ে দেশৰ মুখ্য বিমানবন্দৰসমূহৰ সুৰক্ষা ব্যৱস্থা, যাত্ৰীৰ সুবিধা আৰু ইমিগ্ৰেশ্যন ব্যৱস্থাৰ এক উচ্চ পৰ্যায়ৰ পৰ্যালোচনা কৰিছে। বৈঠকত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ, যাত্ৰীৰ সুবিধা বৃদ্ধি আৰু সম্ভাৱ্য নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। আগন্তুক সময়ত ভাৰতৰ বিমানবন্দৰসমূহক অধিক সুৰক্ষিত আৰু বিশ্বমানৰ সেৱা প্ৰদানৰ লক্ষ্যৰে একাধিক ব্যৱস্থা গ্ৰহণ কৰাৰ ইংগিত দিয়া হৈছে। ভাৰত আৰু ইউনাইটেড কিংডমৰ মাজত সম্পাদিত ট্ৰেড এগ্ৰিমেণ্ট বা CETA 15 জুলাইৰ পৰা কাৰ্যকৰী হ'ব। এই চুক্তিৰ ফলত ভাৰতীয় ৰপ্তানিকাৰসকলে যুক্তৰাজ্যৰ বজাৰত অধিক সুবিধা লাভ কৰিব। আনহাতে কিছুমান আমদানিকৃত সামগ্ৰী, বিশেষকৈ গাড়ী আৰু হুইস্কিৰ ওপৰত শুল্ক হ্ৰাস পোৱাৰ সম্ভাৱনাও সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰৰ মতে এই চুক্তিয়ে দ্বিপাক্ষিক বাণিজ্য বৃদ্ধি কৰাৰ লগতে বিনিয়োগ আকৰ্ষণ আৰু নতুন উদ্যোগ স্থাপন আৰু নিযুক্তি সৃষ্টিত ইতিবাচক ভূমিকা পালন কৰিব। দেশত মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত থকাৰ ফলত ভাৰতীয় ৰিজাৰ্ভ বেংকে অদূৰ ভৱিষ্যতে ৰেপো ৰেট বৃদ্ধি নকৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। জুন মাহত খুচুৰা মুদ্ৰাস্ফীতি 4.38% সীমাবদ্ধ থকাৰ পিছত বহু অৰ্থনীতিবিদে মত প্ৰকাশ কৰে যে বৰ্তমানৰ সুতৰ হাৰ বাহাল ৰখাৰ সম্ভাৱনাই অধিক। যদি এই ধাৰা অব্যাহত থাকে তেন্তে ঋণ গ্ৰহণকাৰী আৰু ব্যৱসায়িক খণ্ড দুয়োটাই কিছু সকাহ লাভ কৰিব পাৰে। সীমান্ত সুৰক্ষা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে স্বদেশীয় উচ্চতাৰ এয়াৰশ্বিপ প্ৰকল্প আগবঢ়াইছে। প্ৰায় 20 কিলোমিটাৰ উচ্চতাত দীৰ্ঘ সময় ধৰি উৰি থাকিব পৰা এই এয়াৰশ্বিপসমূহে 24 ঘণ্টাই সীমান্তত নজৰদাৰী, তথ্য সংগ্ৰহ আৰু যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাত সহায় কৰিব। এই প্ৰকল্প সফল হ'লে ভাৰতৰ সীমান্ত সুৰক্ষা ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা হ'ব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰে। কাৰ্গিল বিজয় দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীৰ নেশ্যনেল ৱাৰ মেমৰিয়েলৰ পৰা সূৰ্য বিজয় যাত্ৰাৰ শুভাৰম্ভ কৰে। এই যাত্ৰাত 28 জন আৰোহীয়ে 13 দিনত প্ৰায় 1900 কিলোমিটাৰ পথ অতিক্ৰম কৰি কাৰ্গিল যুদ্ধত দেশৰ বাবে আত্মবলিদান দিয়া বীৰসকলক শ্ৰদ্ধাঞ্জলি জনাব। এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে দেশৰ যুৱ প্ৰজন্মৰ মাজত দেশপ্ৰেম, সাহস আৰু সেনাবাহিনীৰ ত্যাগৰ প্ৰতি সন্মানবোধ অধিক শক্তিশালী কৰি তোলা।